মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। যোৱাকালি মই ক্লাছ 8ৰ বছৰেকীয়া পৰীক্ষাৰ অসমীয়াৰ কুৱেশ্যন পেপাৰখন আপলোড কৰিছিলোঁ। তাত বহুকেইজন মৰমৰ ছাত্ৰ-ছাত্ৰীয়ে কমেণ্ট কৰিছিলে যে ছাৰ আনচাৰখিনি আমাক কৰি দিব লাগে। গতিকে মই কেইটামান চমু প্ৰশ্নৰ উত্তৰ তোমালোকক কৰি দিছোঁ। ভিডিঅ'টি শেষলৈকে তোমালোকে চাই থাকা। 1 নম্বৰত আছিল অতি চমু উত্তৰ লিখা। ইয়াতে 10টা প্ৰশ্ন দিছিল, প্ৰত্যেকটোতে 1 নম্বৰকৈ টোটেল 10 নম্বৰ আছিলে। ক নম্বৰ প্ৰশ্নটো আছিল মুকুতা মণিতি বুলি কবিয়ে কিহক বুজাইছে। আনচাৰটো তোমালোকে এনেধৰণে লিখিব পৰা যে মুকুতা মণিতি বুলি কবিয়ে নিয়ৰৰ টোপালক বুজাইছে। খ নম্বৰ প্ৰশ্নটো আছিল নিয়ৰ কবিতাটোৰ ৰচক কোন। নিয়ৰ যিটো কবিতা আছে এই কবিতাটোৰ ৰচক হৈছে চন্দ্ৰকুমাৰ আগৰৱালা। নেক্সট প্ৰশ্নটো চোৱা, গ নম্বৰ অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ কি আছিল। এনেধৰণে লিখিব পৰা যে অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ সামৰিক আছিলে। নেক্সট কুৱেশ্যনটো আছিল ঘ নম্বৰ লাচিতৰ অধীনত কিমান সৈন্য আছিল। লাচিতৰ অধীনত 1 লক্ষ সৈন্য আছিলে। নেক্সট কুৱেশ্যন এন ফ্ৰাংকৰ দেউতাকৰ নাম কি আছিল। এন ফ্ৰাংকৰ দেউতাকৰ নাম অটো ফ্ৰাংক আছিলে। ঠিক আছে। নেক্সট প্ৰশ্নটো চোৱা, কবিয়ে কাক জাগি উঠিবলৈ কৈছে। এনেধৰণে লিখিব পৰা যে কবিয়ে জননীৰ সন্তানসকলক জাগি উঠিবলৈ কৈছে। নেক্সট প্ৰশ্নটো আছিল প্ৰহ্লাদৰ পিতৃৰ নাম কি। প্ৰহ্লাদৰ পিতৃৰ নাম আছিলে হিৰণ্যকশিপু। নেক্সট প্ৰশ্ন আছিলে বিজ্ঞান শাস্ত্ৰ কিহৰ ভঁৰাল। বিজ্ঞান শাস্ত্ৰ হৈছে জ্ঞানৰ ভঁৰাল। নেক্সট কুৱেশ্যন সমাজ কাৰ দ্বাৰা গঠিত। সমাজ মানুহৰ দ্বাৰা গঠিত হয়। নেক্সট প্ৰশ্ন আছিল শিশুলীলাত কাৰ কথা কোৱা হৈছে। শিশুলীলাত শিশু শ্ৰীকৃষ্ণৰ কথা কোৱা হৈছে। গতিকে এই প্ৰশ্নকেইটাৰ উত্তৰ তোমালোকে এনেধৰণে লিখি ল'ব পৰা। আৰু যদি তোমালোকে ভিডিঅ'টো চাই ভাল পাইছা, ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা। লগতে আন কোনটো ছাবজেক্টৰ কুৱেশ্যন পেপাৰৰ আনচাৰৰ ভিডিঅ' লাগে, কোনখন ডিষ্ট্ৰিক্টৰ পেপাৰৰ, আমাক কমেণ্ট ছেকশ্যনত জনাও। আমি চেষ্টা কৰিম সেই ডিষ্ট্ৰিক্টখনৰ কুৱেশ্যন পেপাৰৰ লগতে আনচাৰখিনি তোমালোকক কৰি দিবলৈ। গতিকে এতিয়াই তোমালোকে কমেণ্ট কৰা। নেক্সট হোৱা 2 নম্বৰ প্ৰশ্নটো 3টা 4টা বাক্যত উত্তৰ লিখিব দিছিলে। ইয়াতে তোমালোকক প্ৰত্যেকটোতে দিছিলে তোমালোকক 3 নম্বৰকৈ। ঠিক আছে। প্ৰথম যিটো প্ৰশ্ন আছিল, প্ৰথম প্ৰশ্নটো আছিলে যে যুদ্ধত জয়ী হ'বলৈ যুদ্ধৰ আহিলাৰ বাহিৰে আৰু কিহৰ প্ৰয়োজন আছে লিখা। এনেধৰণে লিখিব পৰা যে অকল যুদ্ধ সামগ্ৰীৰে যুদ্ধ জয় কৰিব নোৱাৰি। ইয়াৰ কাৰণে আহিলা পাতি যিমান প্ৰয়োজন তাতকৈ বেছি প্ৰয়োজন সৈনিকবৃন্দ আৰু সমগ্ৰ জাতিৰ স্বাৰ্থহীন মনোবৃত্তি, কৰ্মনিষ্ঠতা আৰু যুদ্ধ জয়ৰ কাৰণে উত্ৰাৱল অথচ নিশ্চিত অভিলাষ। নেক্সট 6 নম্বৰ প্ৰশ্নটো আছিল মানুহতকৈ কাগজৰ ধৈৰ্য বেছি বুলি এন ফ্ৰাংকে উপলব্ধি কৰিছিল কিয়, বুজাই লিখা। এনেধৰণে লিখিব পৰা এন ফ্ৰাংকে 13 বছৰ বয়সতে দিনলেখা লিখিবলৈ আৰম্ভ কৰিছিল। এই দিনলেখাত যন্ত্ৰণাকাতৰ গোপন জীৱনৰ কৰুণ অভিজ্ঞতাসমূহ প্ৰতিদিনে লিখি গৈছিল। নাজী বাহিনীৰ পৰা মুক্তি পাই কি কৰোঁ কি নকৰোঁ এনে ভাৱত হতাশ হৈ পৰিছিল। অৱশেষত তেওঁ নিজে লিখা ডায়েৰী অৰ্থাৎ দিনলিখাখনি লগত লৈ হতাশা আঁতৰাবলৈ চেষ্টা কৰিছিল। তেতিয়াই তেওঁ উপলব্ধি কৰিছিল মানুহতকৈ কাগজৰ ধৈৰ্য বেছি। তেতিয়ালৈকে সেই টোকা বহীখন যাক তেওঁ ডায়েৰী বুলি নামাকৰণ কৰিছে কাকো পঢ়িবলৈ দিয়াৰ কথা ভবা নাছিল, কাৰণ তেতিয়ালৈকে তেওঁ এগৰাকী প্ৰকৃত বন্ধু পোৱা নাছিলে। নেক্সট প্ৰশ্নটো আছিল গ নম্বৰ প্ৰহ্লাদে হৰিভক্তিৰ মহিমাৰ বিষয়ে দেখুওৱা যুক্তিবোৰ একাধিক্ৰমে লিখা। এনেধৰণে লিখিব পৰা যে প্ৰহ্লাদে হৰিভক্তিৰ মহিমাৰ বিষয়ে এনেদৰে যুক্তি দেখুৱাইছে যে হৰি ত্ৰিভুৱনৰ গৰাকী ন্যায়ৰ মূৰ্তি। হৰিৰ মহিমা স্মৰণ কেতিয়াও অনুচিত বুলিব নোৱাৰি। তেওঁৰ মহিমাই মৃত্যু ভয় থাকিলেও মুকলিকৈ সঁচা কথা ক'বলৈ সাহস যোগায়। ত্ৰিজগতৰ প্ৰতি হৰিৰ মহিমাক কোনেও অৱজ্ঞা কৰিব নোৱাৰে। হৰিৰ মহিমাই সকলো বিপদৰ পৰা ৰক্ষা কৰে। প্ৰহ্লাদৰ একান্ত যুক্তি হ'ল ৰাখে হৰি মাৰে কোনে। প্ৰহ্লাদৰ বিশ্বাস এই ধৰিত্ৰীৰ আকাশ বতাহ বায়ু পানী সকলোতে পৰম পিতা হৰি সুপ্ত হৈ আছে, হৰি নোহোৱা ঠাই নায়েই। নেক্সট প্ৰশ্নটো আছিল গ নম্বৰ প্ৰহ্লাদে হৰিভক্তিৰ মহিমাৰ এইটো কৈ দিলোঁ তোমালোক। ঘ নম্বৰটো আছিলে প্ৰশ্নটো ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মতে সংস্কৃতি কি। এনেধৰণে লিখিবা যে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মতে যি কথা যি কাম বা চিন্তাই মানুহক বৰ্বৰ প্ৰকৃতিৰ পৰা তুলি নি দিব্য প্ৰকৃতি দিয়ে, এই পৃথিৱীখন ধুনীয়া কৰি মানুহক মানুহৰ জীৱনৰ সম্পূৰ্ণ আনন্দ পাবলৈ বাট দেখুৱায়, মানুহৰ সেই কথা সেই চিন্তা বা সেই কামেই হৈছে সংস্কৃতি। এই উক্তিৰ আধাৰত ক'ব পাৰি যে আমাৰ মানৱ জীৱনৰ সুন্দৰ আৰু শক্তিমান কৰি তোলা সকলো সুকুমাৰ কলা কাম আৰু গুণ ৰাখিয়েই হ'ল সংস্কৃতিৰ সোপান। নেক্সট 3 নম্বৰ দিছিল খালী ঠাই পূৰ কৰা। ইয়াতে দিছিলে যত শিশু বলাই আদি। এইটো তোমালোকে পাঠ নম্বৰ 15 পৰা দিয়া হৈছে। পাঠ নম্বৰ 15ত চাই যিখিনি খালী ঠাই আছে এইখিনি তোমালোকে চাই লিখি ল'বা। ঠিক আছে। 4 নম্বৰ প্ৰশ্নটো আছিল কীৰ্তি কোন।
এনেধৰণে লিখিব পাৰা কৃতি কিয় আছিলে কৃতি আছিলে এন ফ্ৰাংকৰ ডায়েৰীখনৰ নাম এতিয়া এন ফ্ৰাংকে কৃতিক বন্ধু হিচাপে কিয় গণ্য কৰিছিল এনেদৰে লিখিবা যে এন ফ্ৰাংকে লিখা ডায়েৰীখনত তেওঁৰ কল্পনাৰ বহু প্ৰত্যাশিত বন্ধুগৰাকীৰ ভাৱমূৰ্তি বৃদ্ধিৰ কাৰণে একোৱে নিলিখিলে এই ডায়েৰীখনক তেওঁৰ প্ৰকৃত বন্ধু হিচাপে গণ্য কৰিবলৈ ইচ্ছা কৰিলে আৰু সেইবাবেই তেওঁৰ বন্ধু অৰ্থাৎ ডায়েৰীখনৰ নাম তেওঁ কৃতি ৰাখিছিল 5 নম্বৰ প্ৰশ্নটো আছিল এন ফ্ৰাংক আৰু আইতাকৰ সম্বন্ধ কেনে আছিল আইতাকৰ স্মৃতিৰ বাবে তেওঁ কি কৰিছিল এনেধৰণে লিখিব পাৰা এন ফ্ৰাংক আৰু আইতাকৰ সম্বন্ধ বৰ মধুৰ আছিল সেইকাৰণে আইতাকৰ অসুখ হোৱাত আৰু অস্ত্ৰোপচাৰ কৰিবলগীয়া হোৱাত এন ফ্ৰাংকে নিজৰ জন্মদিন অনুষ্ঠিতভাৱে পালন কৰিছিল আইতাকৰ মৃত্যুৰ পিছতো তেওঁৰ আইতাকলৈ বৰকৈ মনত পৰিছিল কাৰণ তেওঁ আইতাকক বৰ ভাল পাইছিল সেইকাৰণে তেওঁৰ জন্মদিনত মমবাতিবোৰৰ লগতে আইতাকৰ স্মৃতিত এডাল মমবাতি জ্বলাইছিল নেক্সট 6 নম্বৰ প্ৰশ্নটো জ্যোতিপ্ৰসাদ আগৰৱালা ৰচনা কৰা দুখন নাটকৰ নাম লিখা নাটকৰ দুখনৰ নাম লিখিব পৰা সুনীত কুঁৱৰী আৰু ৰূপালী বাকী যিখিনি ইয়াৰে আনচাৰ লৈ গ'ল এইখিনি তোমালোকে আমাৰ হোৱাটছআপ চেনেলত পাবা যিসকল ছাত্ৰ ছাত্ৰীয়ে ক্লাছ 8ত পঢ়ি আছা তোমালোকে যদি জইন কৰা নাই জইন কৰি ল'বলৈ নাপাহৰিবা সকলোবোৰ লিংক তোমালোকে ডেছক্ৰিপশ্যনতে পাবা নেক্সট প্ৰশ্ন আছিল সন্তামৰকৈ প্ৰহ্লাদক বানাময় শাস্ত্ৰজ্ঞান দিবলৈ কি বুজনি দিছিল প্ৰহ্লাদে গুৰুত্ব আৰু বুজনি কিয় মানি লোৱা নাছিল গতিকে চাই যোৱা তোমালোকে এই কুৱেশ্যন পেপাৰখন আৰু আন কোনখন ছাবজেক্টৰ কুৱেশ্যন পেপাৰ লাগে কোনখন ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰ লাগে তোমালোকে আমাক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা আমি চেষ্টা কৰিম সেই ডিষ্ট্ৰিক্টখনৰ বা এই কুৱেশ্যন পেপাৰখনৰ তোমালোকক আনচাৰখিনি কৰি দিবলৈ যিসকল ছাত্ৰ ছাত্ৰীয়ে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা ইয়াৰ ৰিলেটেড যদি তোমালোকৰ কিবা সুধিবলগীয়া আছে কমেণ্ট ছেকশ্যনত তোমালোকে